নমস্কাৰ, মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং ফৰ আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ পাঠ নং 1 অসম ৰাজ্যৰ পৰিচয় এই পাঠটিত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। চোৱা, পাঠ নং 1 আৰু পাঠৰ নাম হৈছে অসম ৰাজ্যৰ পৰিচয়। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি কি আছিল? তো তোমালোকে উত্তৰত লিখিবা অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ আছিল। খ নম্বৰ প্ৰশ্নটো দিয়া আছে কামাখ্যা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? তোমালোকে জানা, উত্তৰত লিখিবা কামাখ্যা মন্দিৰটো নৰকাসুৰ নামৰ এজন প্ৰতাপী ৰজাই নিৰ্মাণ কৰিছিল। প্ৰশ্ন নম্বৰ গ, বান ৰজাই বৰ্তমানৰ কোনখন জিলাত ৰাজত্ব কৰিছিল? উত্তৰত তোমালোকে লিখিবা বান ৰজাই বৰ্তমানৰ শোণিতপুৰ জিলাত ৰাজত্ব কৰিছিল। ঘ নম্বৰ প্ৰশ্ন দিয়া আছে অসমত আহোম ৰাজ্য কেতিয়া স্থাপন হৈছিল? উত্তৰত তোমালোকে লিখিবা অসমত আহোম ৰাজ্য 1228 খ্ৰীষ্টাব্দত স্থাপন হৈছিল। ক নম্বৰ প্ৰশ্নটো দিয়া আছে অসমৰ এখন ওখ পৰ্বতৰ নাম লিখা। তোমালোকে লিখিবা অসমৰ এখন ওখ পৰ্বতৰ নাম হৈছে বৰাইল পৰ্বত। ঠিক আছে। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমাৰ নিজ জিলাখন কোনটো প্ৰাকৃতিক বিভাগত পৰে? চোৱা, তোমালোকৰ কিতাপত জিলাৰ নামৰ সৈতে প্ৰাকৃতিক বিভাগ দিয়া আছে, তাৰ পৰা বাছি উলিয়াই তোমালোকৰ জিলাখন কোন প্ৰাকৃতিক বিভাগত পৰিছে তাৰ পৰা বাছি উলিয়াই লিখিবা। ইয়াতে মই লিখিছো আমাৰ যেহেতু ধুবুৰী জিলা, গতিকে আমাৰ জিলাখন ব্ৰহ্মপুত্ৰ উপত্যকাত পৰে। এতিয়া চোৱা, প্ৰশ্ন নম্বৰ 2 খালী ঠাই পূৰ কৰা। ইয়াৰে কত দিয়া আছে ডেশ চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াতে হ'ব 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়। খ নম্বৰত দিয়া আছে বৰাক উপত্যকা অসমৰ, ইয়াতে হ'ব দক্ষিণ দিশত অৱস্থিত। গ নম্বৰত দিয়া আছে কুচিয়াৰা নৈখন অসমৰ, ইয়াতে হ'ব বৰাক উপত্যকাত অৱস্থিত। ঘ নম্বৰত দিয়া আছে ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম হৈছিলে, ইয়াতে হ'ব হিউৱেন চাং। ঠিক আছে। ও নম্বৰত দিয়া আছে বৰ্তমান অসমৰ মুঠ জিলা, ইয়াতে হ'ব 35খন। তোমালোকৰ কিতাপত 33খন বুলি দিয়া আছে, এইটো আগৰ আছিলে, বৰ্তমান কিন্তু 35খন। তোমালোকে ইয়াতে 35খনে দিব লাগিব, 33খন দিলে ভুল হ'ব। ঠিক আছে। এতিয়া চোৱা, তোমালোকৰ এই পাঠটোত থকা অতিৰিক্ত প্ৰশ্নবোৰ। 1 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰত লিখিবা 3,12,05,576 জন। প্ৰশ্ন নম্বৰ 2 ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম লিখা। তোমালোকৰ কিতাপত ভালে কেইখন উত্তৰ পাৰৰ উপনৈ আছে, তাৰে ভিতৰত মই তোমালোকৰ কাৰণে দুখন লিখিছো, কপিলি আৰু দিচাং। প্ৰশ্ন নম্বৰ 3 ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ নাম লিখা। উত্তৰ আই আৰু গদাধৰ। প্ৰশ্ন নম্বৰ 4 বৰাক উপত্যকাৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম লিখা। উত্তৰ কাটাখাল আৰু বাকনি। প্ৰশ্ন নম্বৰ 5 বৰাক উপত্যকাৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ নাম লিখা। উত্তৰ চিৰি আৰু জাতিংগা। প্ৰশ্ন নম্বৰ 6 আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় 600 বছৰ কাল। প্ৰশ্ন নম্বৰ 7 আমাৰ ৰাজ্যখনৰ অসম নামটো কোনে প্ৰথমে প্ৰচলন কৰিছিল? উত্তৰ আহোমসকলে। প্ৰশ্ন নম্বৰ 8 তেজপুৰৰ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ বান ৰজাই। প্ৰশ্ন নম্বৰ 9 অসমৰ চাৰিসীমা লিখা। উত্তৰত লিখিবা
অসমৰ পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য, পশ্চিমে বাংলাদেশ ৰাষ্ট্ৰ, মেঘালয় আৰু পশ্চিম বংগ ৰাজ্য, উত্তৰে ভূটান ৰাষ্ট্ৰ আৰু অৰুণাচল প্ৰদেশ আৰু দক্ষিণে মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য। প্ৰশ্ন নম্বৰ 10, প্ৰাকৃতিক গঠন অনুসৰি অসমক কেইটা ভাগত ভাগ কৰা হৈছে আৰু সেই কেইটা কি কি? উত্তৰত লিখিবা প্ৰাকৃতিক গঠন অনুসৰি অসমক তিনিটা ভাগত ভাগ কৰা হৈছে, সেইকেইটা হল ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং পাৰ্বত্য অঞ্চল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।